অত্যাধুনিক সা-সৰঞ্জামবোৰ ইমূৰৰ পৰা সিমূৰলৈ নিয়াৰ ক্ষেত্ৰত আৰু কোনো প্ৰতিবন্ধকতা নাথাকে স্পেইনৰ সৈতে বিশেষ চুক্তিৰ পাছত 16খন অত্যাধুনিক বিমান লাভ কৰিছে ভাৰতীয় বায়ুসেনাই নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাফাল ফ্ৰান্সৰ পৰা পাইছিল ভাৰতে আৰু তাৰ পাছতে স্পেইনৰ পৰা পাইছে এই C295 বিমান এই C295 বিমানে ভাৰতীয় সেনাৰ শক্তি কিয় বৃদ্ধি কৰিলে জানেনে ই কৌশলগতভাৱে প্ৰযুক্তিগতভাৱে ভাৰতীয় সেনাক সহায় কৰিব আৰু ভাৰতীয় সেনাৰ বিভিন্ন যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীবোৰ সৰবৰাহ কৰিব পাৰিব ইমূৰৰ পৰা সিমূৰলৈ ধৰি লওক জম্মুৰ পৰা একেবাৰে কন্যাকুমাৰীলৈ আৰু ইফালে অসমৰ পৰা গুজৰাটলৈ ইমূৰৰ পৰা সিমূৰ এই সামগ্ৰীবোৰ সৰবৰাহ কৰিব পাৰিব যেতিয়াই এই 16খন বিমান যি C295 বিমান এই C295 বিমানে ভাৰতৰ সামৰিক ক্ষেত্ৰৰ যি সামগ্ৰী আছে সেই সামগ্ৰীবোৰ 5 পৰা 10 টনলৈকে এবাৰতে কঢ়িয়াই দিব পাৰিব 5 পৰা 10 টনলৈকে সেনাবাহিনীৰ সামগ্ৰী এবাৰতে নিব পাৰিব এই বিমানে ইয়াৰ পূৰ্বে কেৱল সেনাবাহিনীৰ লোকসকলক পৰিবহনৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ভাৰতীয় যিবোৰ পৰিবহন বিমান আছে তাৰ অৱশ্যে সামগ্ৰীও নিয়া হৈছিল কিন্তু ইমান বৃহৎ পৰিমাণৰ সামগ্ৰী একেলগে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত স্পেইনৰ পৰা লাভ কৰা এই বিমানে বিশেষ উদ্যোগ গ্ৰহণ কৰিব আৰু এই বিমানবোৰ স্পেইনৰ পৰা যদিও ভাৰতে পাইছে 16খন কিন্তু বাকি 40খন ভাৰততে নিৰ্মাণ কৰা হ'ব মানে ভাৰতে এতিয়া মেড ইন ইণ্ডিয়াৰ ওপৰত গুৰুত্ব দি আছে আৰু ব্ৰাহ্মোছ মিসাইল এতিয়া পূৰ্বতে ৰাছিয়াৰ পৰা ভাৰতে আনিছিল কিন্তু সেই ব্ৰাহ্মোছ মিসাইল উত্তৰ প্ৰদেশত এটা কাৰখানা এটা প্লান্ট সাজু কৰা হৈছে য'ত ভাৰতে নিজাকৈ নিৰ্মাণ কৰিব ঠিক একেধৰণে এই C295 বিমান ভাৰতে পৰৱৰ্তী সময়ত ভাৰততে নিৰ্মাণ কৰিব বদোদৰাত সেই কাৰখানাটো ইতিমধ্যে স্থাপন কৰা হৈছে মানে প্ৰথম অৱস্থাত স্পেইনৰ পৰা 16খন পালে তাৰ পৰৱৰ্তী সময়ত 40খন এনে ধৰণৰ একে বিমান ভাৰতত নিৰ্মাণ কৰিব সেই গুজৰাটৰ বদোদৰাত যিটো কাৰখানা অৱস্থিত টাটা এডভান্স সিস্টেম লিমিটেড সেই টাটা এডভান্স সিস্টেম লিমিটেডৰ কাৰখানাত বাকি 56খন C295 বিমান ভাৰতে নিজেই নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব এখন বিশেষ চুক্তি স্বাক্ষৰ হৈছিল স্পেইনৰ সৈতে 2021 চনত সেপ্টেম্বৰ মাহত স্পেইনৰ এয়াৰবাছ ডিফেন্স এণ্ড স্পেচৰ সৈতে ভাৰতে এই চুক্তিখন স্বাক্ষৰ কৰিছিল সেই চুক্তি অনুযায়ী এই C295 বিমান ভাৰতে লাভ কৰিবলৈ সক্ষম হৈছে ইয়া হৈছে ভাৰতৰ সামৰিক ক্ষেত্ৰত এটা বিশেষ খবৰ যেহেতু ভাৰতীয় প্ৰতিৰক্ষা ক্ষেত্ৰত এতিয়া বহুখিনি প্ৰতিবন্ধকতা আহি পৰিছে ভাৰতৰ সুবুৰীয়া ৰাষ্ট্ৰবোৰে ভাৰতৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰি থাকিবলৈ চেষ্টা কৰে খেলা লাগিলে পাকিস্তানেই হোক চীনেই হোক অথবা এতিয়া মাজে মাজে বাংলাদেশও তেনে ধৰণৰ বৃথা চেষ্টা কৰি আছে আৰু সেই সকলো বৃথা চেষ্টাক বা যিকোনো কৌশলক পৰাভূত কৰিবলৈ ভাৰতৰ ওচৰত সামৰিক শক্তিৰ অধিক প্ৰয়োভৰ হোৱাটো প্ৰয়োজন আৰু যিমানেই সামৰিক কূটকৌশল সামৰিক সা-সৰঞ্জাম ইকুইপমেণ্ট ভাৰতৰ ক্ষেত্ৰত সুদৃঢ় ৰূপত থাকিব সিমানেই শত্ৰু ৰাষ্ট্ৰয়ো ভয়ত থাকিব আৰু আশংকাত থাকিব সেই কাৰকবোৰৰ বাবে ভাৰতে এতিয়া এই বিষয়বোৰৰ ওপৰত অধিক গুৰুত্ব দিছে যাৰ ফলতে এই C295 অথবা ৰাফাল যুদ্ধ বিমান ভাৰতে ক্ৰয় কৰি আছে আৰু ব্ৰাহ্মোছ ভাৰততে নিৰ্মাণ কৰাৰ প্ৰয়াস চলি আছে ভাৰতীয় বায়ুসেনাৰ শক্তি এতিয়া বহুখিনি বৃদ্ধি পাব এই নতুন চুক্তিখনৰ জৰিয়তে এই বিমান হ'ল সামৰিক পৰিবহন বিমান যিটো মই ইতিমধ্যে ক'লো ইয়াৰ দ্বাৰা ভাৰতীয় বায়ুসেনাৰ কৌশলগত ক্ষমতা আৰু অধিক বৃদ্ধি পাব ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান পোৱাৰ পাছত ভাৰতে স্পেইনৰ পৰা এই বিমান কেইখন লাভ কৰাৰ ফলত বায়ুসেনাৰ পৰিবহন শাখা আৰু অধিক শক্তিশালী হৈ পৰিল আৰু এই অত্যাধুনিক বিমান কেইখনে কেৱল সেনা পৰিবহনতেই নহয় যুদ্ধ আৰু জৰুৰীকালীন পৰিস্থিতিটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব জৰুৰীকালীন পৰিস্থিতি বুলি ক'লে শেহতীয়াকৈ পাকিস্তানৰ সৈতে যি জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হ'ল পেহেলগাম আক্ৰমণৰ পাছত যি অপাৰেশ্যন সিন্দুৰ চলিল তেনে ধৰণৰ জৰুৰী পৰিস্থিতিৰ যদি উদ্ভৱ হয় পুনৰবাৰ সেই জৰুৰী পৰিস্থিতিবোৰত এনে ধৰণৰ বিশেষ বিমানবোৰে ভাৰতক সহায় কৰিব পাৰিব 40খন এনে বিমান ভাৰতত নিৰ্মাণ কৰাৰ কথা ইতিমধ্যে কৈছো যেটো ভাৰতৰ বাবে এটা অনন্য সফলতা হ'ব বদোদৰাত যেটো কাৰখানা অৱস্থিত টাটাৰ কাৰখানা সেই টাটাৰ কাৰখানাতে এই 40খন C295 বিমান ভাৰতে নিজাকৈ নিৰ্মাণ কৰিব অৱশ্যে স্পেইনৰ যি কৌশলগত প্ৰযুক্তি আছে তাৰ সহায় ল'ব সেই বিমান নিৰ্মাণ কৰোতে আৰু এনেধৰণে ভাৰত এতিয়া সামৰিক ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ আগবাঢ়িছে আৰু হৈছেও বহু ক্ষেত্ৰত আৰু ভাৰতে শত্ৰু ৰাষ্ট্ৰক ভয়ত ৰাখিবলৈ শত্ৰু ৰাষ্ট্ৰক সেপাত ৰাখিবলৈ হেসাত ৰাখিবলৈ সকলো কৌশলগত প্ৰয়োগ সাফল্যমণ্ডিত কৰি তুলিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক ইউটিউব আৰু ফেসবুক দুটা প্ল্যাটফৰ্মতে আমি কমেন্ট বক্স কেৱল আপোনালোকৰ বাবে খুলি দিছো যাতে আপোনালোকে মতামতবোৰ প্ৰকাশ কৰিব পাৰে বিদায় লৈছো নমস্কাৰ